আমি আজিৰ পৰা শ্বৰ্ট ব্লগ দিম বুলিয়ে ভাবিছোঁ আৰু আমাৰ আগৰ ইউটিউব চেনেলটো উৰি গ'ল। আমাৰ যোনটো লগৰ ল'ৰা আছিলে সি কি বা কৰিলে চেনেলটো, তাৰ মোবাইলতে আছিলে। ভাবিছিলোঁ ইমানকেইটা ছাবস্ক্ৰাইবাৰ হ'ল, 80টা হ'ব হৈছিলে, তেতিয়াই চেনেলটো উৰি গ'ল। ইমান বেয়া লাগিছে। সেইকাৰণে ভাবিলোঁ অলপ ভিউ পইণ্টবিলাকে দেখাই থাকোঁ আপোনালোকৰ শ্বৰ্ট ব্লগত, সেয়াই চাব আৰু উপায়ো নাই এতিয়া। বেয়াও লাগিছে তাক, ইমান খং উঠিল মোৰ। এতিয়া চাওক, আমি গৈ আছোঁ এতিয়া পিলিংকাটাৰ ফালে। বহুত ধুনীয়া জেগা এটা আছে, কিলিং বুলি কয় এইটো। বহুত ধুনীয়া হৈ চাওক, আকাশবিলাক চাওক। এতিয়া বৰষুণ দিব হৈছে না, পূৰা একদম মজা লাগিছে। বহুত ভাবি আছোঁ, চেনেলটোৰ কথাই মনত পৰি আছে। 80টা ছাবস্ক্ৰাইবাৰ হ'বলৈ হৈছিলে, তেতিয়াই মানে চেনেলটোত উৰি গ'ল। ইমান বেয়া লাগিছে। আকৌ আগৰ নামতে খুলিছোঁ, এতিয়াৰ পৰা আমাৰ ভিডিঅ'ত এইটো চেনেলতে পাব, চেম নামেদিয়ে আছে। চাই থাকিব আৰু আমাৰ ভিডিঅ'বিলাক। লং ব্লগ নিদিওঁ আৰু, আপোনালোকে যদি কমেণ্ট কৰে তেতিয়াহে দিম আৰু। এয়া চাওক, এয়া পুখুৰী চুখুৰী এইবিলাক, ইয়াতে আগতে মাছ মাৰে মানুহে, কিন্তু আজি নাই। বৰষুণ দিছে না, পানী বহুত হৈছে, সেইকাৰণে মাৰা নাই চাগে। এয়া চাওক কি ধুনীয়া ভিউ। ইয়াতে আমি অলপ চিখৰ তিখৰ খাওঁ বুলি ভাবিছোঁ। আমাৰ এই শিখৰ ল'ব গৈছে, শিখৰটো আনক, খাই লওঁ, তাৰপিছত অলপ জেগাবিলাক চাই লওঁ। এনেকুৱা জেগাত আহি বঢ়িয়া লাগে, একদম মাইণ্ড ফ্ৰেছ হৈ যায় একদম। এই আমাৰ এই শিখৰ মিলাই আছে, শিখৰ খাই লওঁ। জেগাখিনিও চাই ল'লোঁ, বহুত ধুনীয়া লাগিল। বেছি টাইম কৰা নাই, তাতে বৰষুণ দিয়াৰ নিচিনাও হৈ আছে। এইয়া মেঘবিলাক চাওক।